Hello dear students, welcome back to Ramanujan Academy. Aji ami discuss korim tumalokor first flight or first poem, a tiger in the zoo. So tumalke yate dekhi eta idea koribo parisa te ki hoise tiger in the zoo mane eta zoo thoka ekhon চিৰিয়াখানা thoka ki eta baghor kotha ami yate discuss korim. Likhisil kune Leslie Norris. ঠিক আছে তো আমি যেতিয়া ষ্টৰীটো পঢ়িম তেতিয়া গম পাম যে আমি চিৰিয়াখানাত ৰখা জীৱ-জন্তু বিলাকৰ মানে গৰালটোৰ ভিতৰত সিহঁতৰ পেইন কেনেকুৱা হয় সিহঁতে আচলতে থাকিব লাগিছিল ক'ত সিহঁতে আছে ক'ত সিহঁতে বাধ্যত পৰি আছে এনে সিহঁতে তাতে বহুত হেপি হয় সেই গোটেই কথাখিনি আমি পাম এই পইণ্টটো ঠিক আছে আমি ডিছকাছ কৰোঁ সো এ টাইগাৰ ইন দ্য জু নামটোতে আমি গম পাইছোঁ যে এটা বাঘ ক'ত আছে এটা চিৰিয়াখানাত আছে বা এখন চিৰিয়াখানাত আছে দিছ পইম কণ্ট্ৰাষ্ট এ টাইগাৰ ইন দ্য জু উইথ এ টাইগাৰ ইন ইটছ নেচাৰেল হেবিটেট তো ইয়াতে কি কৰা হৈছে দুটা সিনাৰিও দিয়া হৈছে এটা সিনাৰিওত কি দেখুৱা হৈছে যে এটা বাঘ ক'ত আছে চিৰিয়াখানাত আছে তো চিৰিয়াখানাত থকা তাৰ সিচুৱেচনটো দেখুৱা হৈছে এটা সিনাৰিওত আৰু আনটো সিনাৰিওত দেখুৱা হৈছে যে এটা বাঘ ক'ত আছে এটা ফৰেষ্ট বা জংগল এটা নেচাৰেল হেবিটেটত আছে দ্য পয়েম মুভছ ফ্ৰম দ্য জু টু দ্য জংগল এবাৰ কি দেখুৱা হৈছে জুত থকা বাঘটোৰ কথা কোৱা হৈছে আৰু এবাৰ কি হৈছে জংগলত থকা বাঘটোৰ কথা কোৱা হৈছে and back again to the zoo আৰু কি হৈছে যে জুলৈ আকৌ ঘূৰি অহা হৈছে এবাৰ জংগলৰ কথা কোৱা হৈছে আকৌ কিহৰ কথা কোৱা হৈছে জুৰ কথা কোৱা হৈছে read the poem silently once and say which stanza speak about the tiger in the zoo and which stanza speak about the tiger in the jungle তো তোমালোকে যেতিয়া পয়েমটো পঢ়িবা নিজে গম পাবা যে বাঘটো কোনটো ষ্টেঞ্জাৰত সি জুত থকা বুজাইছে আৰু কোনটো ষ্টেঞ্জাৰত বাঘটো জংগলত থকা বুজাইছে so first is what he stalks in his vivid stripes the few steps of his gaze on bed of velvet quiet in his quiet race. तो याते की देखुआ होइसे जे he stalks माने खगरबे एकदम माने प्राउडली खुसकाঢ়ি আছে কোট এটা কেজৰ ভিতৰত তাৰ মানে এটা পিঞ্জৰৰ ভিতৰত বাঘটো কি কৰিছে একদম মানে গৰজত বাঘ আৰু সিংহবিলাক এনেও কি হয় এটা মুডত থাকে মুডি হয় না তো সি এটা মুডত কি কৰি আছে এটা এংগাৰ লৈ পেলাই এটা খং লৈ পেলাই পুৰা খুসকাঢ়ি আছে কেজৰ ভিতৰত তাতে কি দিয়া হৈ আছে যে কেজৰ ভিতৰত এটা ভেলভেটৰ কি গাদি বা পেড পাৰা হৈ আছে এটা কাৰ্পেট পাৰা হৈ আছে আৰু তাৰ ওপৰত বাঘটো কি কৰি আছে খুসকাঢ়ি আছে একদম মুডত খঙত ঠিক আছে he should be lurking in shadow but he কি কৰিব লাগিছিল he should be কি কৰিব লাগিছিল he lurking মানে হাইডিং লুকাই থাকিব লাগিছিল ক'ত এটা জোপোহা বা ঝাৰণিৰ আৰত সি লুকাই থাকিব লাগিছিল sliding through long grass dikol ঘাহৰ তলত সি পেট পেলাই থাকিব লাগিছিল ঠিক আছে পেট পেলাই কিয় থাকিব লাগিছিল যদি বাঘটো দেখা দেখিকে মুকলি ৰৈ থাকে তাৰ ওচৰলৈ জানো কোনোবা হৰিণ আহিব তো সি নিজকে লুকুৱাই ৰাখিব লাগিব হয়নে নাই নিয়াৰ দ্য ৱাটাৰ হোল ক'ত থাকিব লাগিছিল পুখুৰী বা খাল বিলৰ ওচৰত থাকিব লাগিছিল কিহৰ কাৰণে ৱেৰ প্লাম ডিয়াৰ পাছ তেতিয়াহে হৰিণাবিলাক শকত নুদুকা হৰিণাবিলাক কি কৰিবলৈ আহিব পানী খাবলৈ আহিব আৰু তেতিয়া বাঘটোৱে চিকাৰ কৰিবলৈ পাৰিব he should be snarling around houses he কি কৰিব লাগিছিল he ঘৰৰ কাষত বুজৰিব লাগিছিল ঠিক আছে কিহৰ কাৰণে মানুহক ভয় খুৱাবলৈ এটা জংগল আছে জংগলৰ কাষৰীয়াবিলাক bearing his white fangs his close terrorizing the village তো he কি কৰিব লাগিছিল তাৰ পাঞ্চাৰ যিবিলাক সিন আসুৰ হেবোৰ এৰি যাব লাগিছিল কৰবাত ডাক্তৰ সিন এৰিব লাগিছিল ঠিক আছে আৰু মানুহবিলাকক ভয় খুৱাব লাগিছিল যাতে মানুহে কি কৰে বাঘ ওলাইছে বুলি ভয় কৰে ঠিক আছে আৰু নেচাৰেলি তাৰ হেতু কি হয় স্বভাৱ হয় সি যদি কি হ'ল হয় খোলা হৈ থাকিলে হয় সি অবভিয়াছলি সেইখিনি কামেই কৰিলে হয় আৰু সেইখিনি কৰিলে হয় তেতিয়া কি হ'ল হয় মানুহে ভয় খালে হয় but he is locked in a concrete cell but he কি হৈ আছে এটা পিঞ্জৰাৰ ভিতৰত আবদ্ধ হৈ আছে he is trapped behind bars তাৰ যিটো এনাৰ্জি হয় যিটো শক্তি ফোৰ্স হয় সেইটো কি হয় এটা bars মানে এটা সেল বা এটা উঠাৰ মাজত পিঞ্জৰাৰ মাজত আবদ্ধ stalking the land of his cage ignoring visitors আৰু হি কি কৰে জাস্ট এটা লিমিটেড পিঞ্জৰা আছে সেই ঠাইটোতে হি কি কৰে ইফালৰ পৰা সিফালে অলপ খুজ কাঢ়ে মুভমেন্ট কৰে আৰু কাক ইগনোৰ কৰে ভিজিটৰ্স বিলাক যোনে চাবলৈ যায় তো ভিজিটৰ্স কি হয় তো আমিয়ে হলো ধৰা ভিজিটৰ্স তো আমি কেৱল নিজৰ এন্টাৰটেইনমেন্টৰ কাৰণে আমি কি কৰিছো সিহঁতক নিজৰ ঠাইৰ পৰা য'ত সিহঁতে থাকিব লাগিছিল তাৰ পৰা আমি উঠাই আনি আমাৰ মতে ৰাখিছো সিহঁতক সিহঁতৰ মতে ৰখা নাই ঠিক আছে তো হি কি কৰিব লাগিছিল সি গুজৰি গুমৰি থাকিব লাগিছিল চিকাৰ কৰি নিজে খাব লাগিছিল তো আমি কি কৰিছো তাৰ যিটো এনাৰ্জি হেতু আমি
মানে ইগনোৰ কৰাৰ নিচিনা কৰি এটা কোঠাত বন্ধ কৰি আমি খোৱা বস্তু টাইমলি দি আছোঁ আৰু মানুহ আহিছে চাইছে গৈছে কোনোবাই চেলফি লৈছে ঠিক আছে তো সি কি কৰিছে গতিকে সিহঁতক ইগনোৰ কৰিছে হি হিয়াৰ্ছ দ্য লাষ্ট ভইচ এট নাইট সি কি কৰে ৰাতিৰ শেষৰ শব্দ শুনে কিহৰ শব্দটো পেট্ৰলিং কাৰ্ছ যোনবিলাক কাৰ পেট্ৰলিং দি থাকে মানে জীৱ জন্তুবিলাকে কিবা প্ৰব্লেম হৈছে নেকি চাই থাকে অবজাৰ্ভ কৰে সেই কাৰবিলাকৰ শব্দ শুনা পায় এণ্ড ষ্টাৰ্ছ উইথ হিজ ব্ৰিলিয়াণ্ট আইজ তাৰ যিটো উজ্জ্বল একদম কি কয় বাঘৰ চকুকেইটা ৰাতি একদম টচৰ নিচিনা জ্বলে দেই তো সেই চকুকেইটাৰে সৈতে সি কি কৰে আকাশত সেই জ্বলি থকা তৰাকেইটা ৰাতি চাই থাকে ঠিক আছে এট দ্য ব্ৰিলিয়েণ্ট ষ্টাৰ্ছ যিবিলাক জিকমিকাই থকা তীৰ বিৰাই থকা তৰাবিলাক সেইবিলাক কি কৰে বাঘটোৱে নিজৰ উজ্জ্বল চকুকেইটাৰে সৈতে ৰাতি চাই থাকে আৰু তাৰ বাহিৰে তাৰ কোনো অপশ্যন নাই কাৰণ নেচাৰেল হেবিটেটত থকা হয় সি গোটেইবোৰ বস্তু দেখিলে হয় ইয়াত বাট সি কি দেখা পায় অনলি ভিজিটৰ্ছ মানুহবিলাক দিনটো আহে দিনটো হুলস্থুল আৰু ৰাতি শান্ত হয় গতিকে সি শান্ত মনেৰে কি কৰে অকল আকাশৰ ফালে চাই থাকে তো ইয়াতে কি দেখুওৱা হৈছে যে ৱাইল্ড এনিমেল বা আমাৰ পেট এনিমেলে হওক সিহঁতক যিটো স্পেচ লাগে সেই স্পেচটো আমি দিয়া উচিত হয় তো আমি এটা জীৱ জন্তু কি জংঘলত থাকি যিমান হেপি হ'ল হয় তাক আনি যদি আমি ৰুমটোৰ ভিতৰত সোমাই ৰাখোঁ কেৱল আমি নিজে চাবৰ কাৰণে এতিয়া ধৰি লওক এখন দেশত বোলে মানুহ নাই মানুহ এটা নি পেলাই পিঞ্জৰাত ভৰাই পেলাই থৈ দিছে কিহৰ কাৰণে কেৱল শ্ব' অফ কৰিবলৈ কাৰণে তো সি হেপি হ'ব জানো তো ছেইম কেছ আমি যিকোনো এটা এনিমেল আনি যদি জুত বন্দী কৰি থৈ দিওঁ সি বন্দী জীৱনটো কি কৰি থাকিব লাগিব এটা কষ্ট খাই জীয়াই থাকিব লাগিব সেইটোকে আমাক ইয়াত কণ্ট্ৰাষ্ট কৰি দেখুওৱা হৈছে যদি সি হেবিটেট নেচাৰেল হেবিটেটত থাকিলে হয় জংঘলত থাকিলে হয় সি কিমান হেপি হ'ল হয় তাৰ এনাৰ্জি সি ইউজ কৰিব পাৰিলে হয় বাট এতিয়া সি কি হৈ আছে বন্ধ হৈ আছে তাৰ এনাৰ্জি কি হৈ আছে সেই এটা কোঠালি বা এটা পকা কংক্ৰিট চেলৰ ভিতৰত আবদ্ধ হৈ আছে চ' এইটোৱে হ'ল তোমালোকৰ টাইগাৰ ইন দ্য জু বা জুত থকা বা চিৰিয়াখানাত থকা বাঘটোৰ কাহিনী ঠিক আছে চ' তোমালোকৰ অল কুৱেশ্যন এনচাৰ্ছ দিয়া হ'ব আজি আশা কৰিছোঁ তোমালোকে চেপ্টাৰটো ধুনীয়াকৈ বুজি পাইছা আৰু ইয়াৰ যোনখিনি টান ৱৰ্ড হয় সেইখিনিও মই দিয়াই দিম ঠিক আছে অ'কে চ' ডিফিকাল্ট ৱৰ্ডছবিলাকৰ মিনিং চোৱা ষ্টকছ মানে হৈছে সগৰ্বে প্ৰাউডলি ভিভিড মানে হৈছে উজ্জ্বল উজ্জ্বল ব্ৰাইট স্ট্ৰাইপছ মানে হৈছে ঠেক দীঘল ৰং ঠেক এই যে ঢেকীয়া পতীয়া বাঘৰ আমি ঢেকীয়াৰ নিচিনা পাত এটা আঁকি থোৱা দেখা পাওঁ ন আকাৰ নিচিনা লাগে তো সেইটো কেজ কেজ মানে হৈছে পিঞ্জৰা পেড মানে হৈছে গাদী হা কাৰ্পেট টাইপ কোৱাইট মানে হৈছে জেণ্টল আৰু ৰেচ মানে হৈছে এংগাৰ খং তো নেক্সট হয় লাৰ্কিং লাৰ্কিং মানে কি হয় হাইডিং লুকাই থকা শ্বেডো মানে হৈছে চাহ স্লাইডিং মানে হৈছে পিছলি যোৱা ইয়াত কোনটো হ'ব যে দীঘল দীঘল ঘাঁহত সি পেট পেলাই আছে প্লাম্প মানে হৈছে শকত ফেট আৰু স্নাৰ্লিং মানে হৈছে গুজৰি থকা ঠিক আছে বেৰিং মানে লিভিং ত্যাগ কৰা ফাংছ মানে হৈছে তাৰ দাঁতকেইটা আৰু ক্ল'জ মানে হৈছে তাৰ নখ বা নাখুন পঞ্জাত থকা নখ ঠিক আছে চ' নেক্সট হয় টেৰৰাইজিং টেৰৰাইজিং মানে হৈছে ভয় খুওৱা ঠিক আছে কনক্ৰিট মানে হৈছে পকী আৰু ষ্ট্ৰেংথ মানে হৈছে বল বা এনাৰ্জি অ'কে চ' এইকেইটা হ'ল তোমালোকৰ টান বা ডিফিকাল্ট ৱৰ্ডছৰ মিনিং তোমালোকে নোট ডাউন কৰি ল'বা আৰু এক্সামত ইয়াৰ পৰা আহে যে চিমিলাৰ ৱৰ্ড লিখিব আহে আৰু কেতিয়াবা মিনিং লিখিব আহে চিমিলাৰ ৱৰ্ড দি দিয়ে যে বা কেতিয়াবা হেৰি দি ৰাইমিং ৱৰ্ড দি দিয়ে ঠিক আছে ৰেজ কেজ তেনেকুৱা টাইপৰ ৰাইমিং ৱৰ্ড দিয়ে আৰু প্লাছ কেতিয়াবা মিনিং দি দিয়ে যে এইটোৰ মিনিং কি হয় তলত থকা অপশ্যনকেইটা ভিতৰত তোমালোকে বাছি উলিওৱাটো MCQ টাইপ হৈ যায় ঠিক আছে তো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ এই ৱৰ্ডছ মিনিঙৰ পৰা আহি যায় হা তো নোট ডাউন কৰিবা চ' হোপ তোমালোকে পইণ্টটো বুজি পাইছা খুব ধুনীয়াকৈ আৰু যদি কিবা কনফিউজন থাকে মেছেজ কৰিবা ঠিক আছে